পিএমআর দরকার নাই। যদি এগুলো বস্তুর দরকার আছে তাহলে সরকারি দলকে ভোট দেওয়া লাগবে। আমরা আজ আমার জন্য এত সুন্দর সুন্দর কাজ করে দিতে শুনলে হয়তো আমরা দেখলে কথা কয় আমরা আগে কি জায়গায় ভোট দেই দিবে তাকে আমরা ভোট দেব। মুই এটি এতগুলো মা বোন আসিয়ে মুই পুষ করছেন তোমরা অরুণোদয় পান। মুসলমান বাংলাদেশি মুসলমানের আমি জানি আমাদের কোনো ভারতীয় মানুষ বাংলাদেশি মানুষকে সমর্থন করে না, হয়তো আমাদের মুসলমানের বিরুদ্ধে কোনো কথা কয়, আমার মুখ্যমন্ত্রীও কয়। আপনারা কেনে প্রেমে এই জিনিসটা ঢোকান। আমি ইয়াত প্রচারত আহিছোঁ। আমি পাটামাৰীত 2টা মিটিং কৰিলোঁ, ভগদৰত 1টা মিটিং কৰিলোঁ, খাপাৰত 1টা মিটিং আছিল। আমি এই মিটিংটো আমি যাব নোৱাৰিম, তাৰ কাৰণ 5:30টাত আমাৰ নগৰত এটা বৈঠক আছে, তাত 500মান মানুহ বহি আছে, তাত যাব লগা হ'ব। ইয়াত খুব ভাল ৰেছপন্স পাইছোঁ, যেহেতু আমাৰ সংখ্যালঘু প্ৰধান এৰিয়া। এই এৰিয়াত ভাৰতীয় জনতা পাৰ্টিৰ যেটো ৰাইজে যেটো সমৰ্থন জনাইছে তাৰ কাৰণে ৰাইজক ধন্যবাদ। আগন্তুক দিনত বিধানসভা নিৰ্বাচনত মোৰ যেন লাগি আছে সংখ্যালঘু আৰু সংখ্যাগুৰুৱে সবে একেলগত মিলি ভাৰতীয় জনতা পাৰ্টিক জয়যুক্ত কৰিব। ইমান এনেকুৱা ধুনীয়া পজিশ্যন হৈছে। যেহেতু দেখা যাচ্ছে যে এইটো ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল, বিভিন্ন তেওঁলোকে উন্নয়নৰ পৰা বঞ্চিত হৈ আছে, কেনেকুৱা দেখিলে আহি আপুনি? উন্নয়নটো আমি গোটেই বিধানসভাতে পিছ পৰি আছোঁ। তাৰ কাৰণটো হৈছে চৰকাৰমুখী বিধায়ক নথকাৰ কাৰণে। লাষ্ট 20 বছৰত চৰকাৰমুখী বিধায়ক নথকাৰ কাৰণে আমাৰ অঞ্চলৰ উন্নতি হোৱা নাই। আৰু আমাৰ অঞ্চলৰ উন্নতি কেতিয়া হ'ব? যেতিয়া চৰকাৰমুখী বিধায়ক হ'ব। আৰু আজিৰ দিনত অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ব বুলি একদম খাটাং যিমান নিউজ যিমান ছাৰ্ভে ওলাইছে সবকেইটাতে সেইটো দেখুৱাইছে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অসমত হ'বই। সেইকাৰণে আমি গোটেই সমষ্টিত আমি ফুৰি এটাই কথা কৈ আছোঁ যে দাদা এইবাৰ কিন্তু ধুবুৰী মানুহ ভুল নকৰিব। আৰু ৰাইজ কিন্তু যেনেকুৱা আমাক সমৰ্থন জনাই আছে, বৰ ভাল লাগি আছে যে ৰাইজ নিজে নিজে ওলাই আহিছে। সেইকাৰণে এইবাৰ ধুবুৰীৰ পৰা বিজেপি বিধায়ক হ'ব বুলি আমি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।